যিগৰাকী আমাৰ পূৰ্বতে আছিলে ব্লক সভাপতি মহেন্দ্ৰ শইকীয়াকে তেখেতকে বাহাল থাকিবৰ কাৰণে আমাৰ কংগ্ৰেছ কৰ্মীসকলে মত প্ৰকাশ কৰিছে। আৰু আমি ক'ব বিচাৰোঁ যি এই বাণী হাজৰিকা তেখেতৰ নিজৰ ভাতৃ সকলোৱে জানে জ্যোতি হাজৰিকা এজন আমাৰ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী আছিলে আৰু তেখেতে যোৱা MP নিৰ্বাচনত বিজেপিৰ পৰা টকা লৈ পেলাই তেওঁ বিজেপিত জইন কৰিলে আৰু তেখেতৰ ঘৰতে থাকি এতিয়া আমাৰ মাজুলী জিলা কংগ্ৰেছৰ কাম কাজখিনি চলাই আছে অবজাৰভাৰ হৈ। গতিকে তেখেতৰ ভায়েককে এতিয়া আনিব পৰা নাই কংগ্ৰেছলৈ। গতিকে সেই ক্ষেত্ৰত আমি বৰ চিন্তাত পৰিছোঁ আৰু আমাৰ মত প্ৰকাশ কৰিছে সকলো কংগ্ৰেছ কৰ্মীয়ে যে বাণী হাজৰিকাক মাজুলীৰ পৰা অব্যাহতি দিব লাগে।